ঢেকিয়াজুলিত মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ বসুন্ধৰাৰ 3.0 ৰ জৰিয়তে মাটি ম্যাদীকৰণৰ অভিসন্ধিৰ অভিযোগ উত্থাপন হৈছে মহিলা সমিতিৰ দখলত থকা 5 বিঘা মাটি ম্যাদী কৰিছিল মন্ত্ৰী অশোক সিংঘালে পত্নীৰ নামত নাম জাৰি কৰাৰ আবেদন কৰিছিল মহিলা সমিতিৰ মাটি স্থানীয় বিধায়কৰ বিৰুদ্ধে এতিয়া হৰব হৈ পৰিছে মহিলা সমিতি পত্নীৰ নামত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ ন্যাসৰ নামত অভিসন্ধি চলোৱাৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে তলা ওলমাই দিছে প্ৰতিবাদী মহিলাসকলে শীঘ্ৰে মহিলা সমিতিৰ মাটি উভতাই দিবলৈ দাবী উত্থাপন কৰিছে মহিলা সমিতিৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই প্ৰতিবাদ এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে এগৰাকী মন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে অভিসন্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে মাটিৰ নামত মন্ত্ৰী অশোক সিংঘালে এনেদৰে শোষণ আৰু নিৰ্যাতন বন্ধ কৰক এই স্লোগান মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে ঢেকিয়াজুলিত এই প্ৰতিবাদী কাৰ্যসূচী মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে মহিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মহিলা সমিতিৰ মাটি দখলৰ অভিসন্ধিৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে কৰিব লগা হৈছে কাৰণ আমাৰ যোৱা এপ্ৰিল মাহতে যোৱা 7 এপ্ৰিলত মন্ত্ৰী মহোদয়ে বিধায়ক মহোদয়ে হাতজোৰ কৰি মহিলা সমিতিৰ ওচৰত মাফ খুজি কৈছিল যে কেইজনমান ব্যক্তিৰ প্ৰৰোচনাত পৰি তেওঁ সেই মহিলা সমিতিৰ মাটি মানে দখল কৰিবলৈ বিচাৰিছিল মহিলা সমিতি কিমান মাটি আছিল 5 বিঘা মাটি আমাৰ টোটাল মাটি আছিল 22 বিঘা 10 লছা তাৰ কোনে কাৰ নামত দখল কৰিছিল তেওঁ শিল্পী আনন্দ সিংঘাল তেখেতৰ পত্নীৰ বিধায়কৰ পত্নী হয় শিল্পী আনন্দ সিংঘাল বিধায়ক অশোক সিংঘাল দেৱৰ পত্নী হয় শিল্পী আনন্দ সিংঘাল এতিয়া আমি কাৰণ তেতিয়া যোৱা এপ্ৰিল মাহতে তেখেতে যেতিয়া বিষয়টো চক্ৰ বিষয়ৰ ওচৰত হস্তান্তৰ কৰিলে আমি চক্ৰ বিষয়ৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেতিয়া আমি কৈছিলোঁ যে আমাৰ নামত মাটিটো হ'ব লাগে আৰু তেখেতসকলে দেখিছোঁ যে চুচৰাই আছে পিছুৱাই আছে হোৱাগৈ নাই ইতিমধ্যে 8 মাহ পাৰ হৈ গ'ল অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত আমাৰ বিধায়ক মহোদয় অশোক সিংঘালে আমাৰ লগত কোনো আলোচনা নকৰাকৈ আমাক কোনো ধৰণৰ কথা নুসুধাকৈ তেখেতে তাত 15-16 গাড়ী মাটি ভৰাইছে য'ত নেকি আমি তাত পুখুৰী এটা আছিল আমি পুখুৰীটো ৰাখিব কৈছিলোঁ আৰু তাত আমাৰ এটা কাৰ্যালয় বনাই দিব কৈছিলোঁ তেখেতে কাৰ্যালয়ো বনোৱা নাই প্লাছ পুখুৰীটো তেখেতে বন্ধ কৰি দিলে আৰু তাৰ পাছত দেখিলোঁ যে মাটি ভৰাইছে আৰু আমি সেইকাৰণে গৈ চালোঁ মাটি ভৰোৱাটো সঁচা আৰু আমি তেতিয়া আমাৰ গেটত আমাৰ যি মাটি আছে সেই মাটিৰ গেটত আমি তলা লগাই দিছিলোঁ আৰু তলা লগোৱাৰ 2 দিন পাছত শিল্পী আনন্দ সিংঘাল অশোক সিংঘালৰ পত্নী আহি তেওঁ দুডাল শিকলি আৰু 2টা তলা আমাৰ গেটত তলা লগাই থৈ 22 বিঘা 10 লেচা 22 বিঘা 10 লেচাৰ পৰা আমাৰ চক্ৰ বিষয় মহোদয় তেতিয়াৰ কাশ্যপ ছাৰে হেঁচা প্ৰয়োগ কৰি পেলাই কৈছে এটা চৰকাৰী অনুষ্ঠান বহিব আমাক মাটিডোখৰ লাগে আমাক MLA মহোদয়ে বিচাৰি আছে দিয়ক দিবই লাগিব আমি তেতিয়া চিন্তা কৰি যে ৰাইজৰ স্বাৰ্থত আমি 22 বিঘাৰ পৰা 17 বিঘা মাটি এৰি দিলোঁ এৰি দিয়াৰ পিছত আমাৰ 5 বিঘা মাটি তেখেতে ক'লে মই ম্যাদীও কৰি দিম আৰু অনাথ আশ্ৰম বৃদ্ধাশ্ৰমো বনাই দিম হ'ব ঠিক আছে বনাই দিয়ক তাৰপিছত তেওঁ যেতিয়া ম্যাদীৰ কাৰণে পঠিয়ালে 5 বিঘাৰ ৰিপৰ্ট পঠোৱা হ'ল ৰিপৰ্ট পঠোৱাৰ পিছত তেওঁ বৰ্ডত 4 বিঘা কাটি দিলে 1 বিঘা আমাক আবণ্টন দিলে 1 বিঘাৰ আমাৰ কপি আমাৰ হাতত আছে প্ৰুফ এতিয়া কথা হ'ল কি আমাৰ যিটো আমি বৃহত্তৰ মহিলা সজাগতা সমিতিয়ে যিটো মাটি ৰাখিছিলোঁ 5 বিঘা মাটি সেই মাটি আমাক লাগে আমাৰ নামত ম্যাদী হ'ব লাগে তাৰপিছত আমি ব্যৱস্থা কৰিম কাক দিব লাগে অনাথ আশ্ৰমৰ নামত অৰ্পণ কৰিব লাগে নে বৃদ্ধাশ্ৰমৰ নামত অৰ্পণ কৰিব লাগে আমি পিছত চিন্তা কৰিম তেওঁ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত তেওঁ 16-17 গাড়ীমান মাটি পেলাইছে মাটি অশোক সিংঘাল মহোদয়ে তেওঁ মাটি পেলোৱা খবৰটো আমি পাই গ'লোঁ হয় তাৰপিছত আমি গেটত তলা লগাই দিলোঁ গেটত তলা লগাই দিয়া 2 দিন পিছতে অশোক সিংঘালৰ পত্নীয়ে আহি পেলাই তেওঁ 2ডাল শিকলি 2টা তলা লগাই থৈ গুচি গ'ল তাৰপিছত আমি প্ৰশাসনিক বিষয়া মহোদয়ৰ ওচৰত অৰ্পণ কৰিছিলোঁ দৰখাস্ত দিছিলোঁ যে তলাটো খুলি দিবৰ কাৰণে তেতিয়া আজিলৈকে তেওঁলোকে একো ব্যৱস্থা নকৰিলে সেইকাৰণে আমি আজি অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে বলপূৰ্বকে তেওঁ মানে চল চক্ৰান্ত কৰি আৰু বলপূৰ্বক নহয় চল চক্ৰান্ত কৰি তেওঁলোকে মাটিটো বেদখল কৰিব বিচাৰিছে আমি বিচাৰোঁ আমাৰ মাটি আমাৰ নামত লাগে আমাৰ বৃহত্তৰ মহিলা সজাগতা সমিতিৰ নামত আমাৰ মাটি ম্যাদী হ'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ